আজি 15/12/2023 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, এইখন পূৰ্ব নিৰ্ধাৰিত অনাদি ড্ৰামা। এই ড্ৰামাত প্ৰত্যেক ভাৱৰীয়াৰ ভূমিকা নিৰ্ধাৰিত হৈ আছে। মুখ কোনেও পাব নোৱাৰে। প্ৰশ্ন: শিৱ বাবা অশৰীৰী, তেওঁ শৰীৰত কিয় আহে? কোনটো কাম কৰে আৰু কোনটো কাম নকৰে? উত্তৰ: বাবাই কয়, সন্তানসকল, মই এই শৰীৰত তোমালোকক কেৱল মুৰলী শুনাবলৈ আহোঁ। মই মুৰলী শুনোৱাৰহে কাম কৰোঁ। মই খোৱা-বোৱা কৰিবলৈ নাহোঁ। মই আহিছোঁ তোমালোকক নতুন ৰাজধানী দিবলৈ। বাকী সোৱাদটো এওঁৰ ব্ৰহ্মাৰ আত্মাইহে লয়। গীত আকাশ সিংহাসন এৰি দিয়া। ওম শান্তি। গীতো সেয়া বজোৱা হয় যাৰ লগত নিজৰ সম্পৰ্ক থাকে। আকাশত কোনো সিংহাসন নাথাকে। আকাশ এই শূন্যক কোৱা হয়। বাকী আকাশ তত্ত্বত সিংহাসন নাই। পৰম পিতা পৰমাত্মা এই আকাশৰ সিংহাসনত নাথাকে। পিতাই সন্তানসকলক বুজাইছে, মই পৰম পিতা পৰমাত্মা আৰু তোমালোক সন্তানসকল যিসকল আত্মা হোৱা, দুয়োৱে এই চন্দ্ৰ, সূৰ্য, তৰাৰ সিপাৰে থাকা। সেইখনক মূল লোক বুলি কোৱা হয়। যেনেকৈ ইয়াত আকাশত সূৰ্য, চন্দ্ৰ, তৰা আছে, তেনেকৈ হুবহু বৃক্ষৰ নিচিনাকৈ মহাতত্ত্বতো আত্মাসকল থাকে। যেনেকৈ তৰাবোৰ আকাশত উপঙি থাকে, কোনো বস্তুৰ ওপৰত আধাৰ লৈ নাথাকে, আমি আত্মাসকল আৰু পৰম পিতা আমি সকলো মহাতত্ত্ব নিবাসী। তৰাৰ নিচিনাই জ্ঞান সূৰ্য, জ্ঞান চন্দ্ৰমা, জ্ঞানৰ তৰাবোৰ। এতিয়া এয়াতো বুজোৱা হৈছে, যেতিয়া মনুষ্যৰ দুখ হয়, তেতিয়া মই আহোঁ। পুৰণিক নতুন কৰি নিশ্চয় গঢ়ি তুলিব লাগে। পুৰণি সৃষ্টিতে মনুষ্যৰ দুখ হয়। কলিযুগত হৈছে অপাৰ দুখ। স্বৰ্গততো সুখেই সুখ। পুনৰাই মই আহি সহজ জ্ঞান আৰু সহজ ৰাজযোগ শিকাবলগীয়া হয়। সকলোৱে আহ্বান কৰে যে আহা। কৃষ্ণৰ বাবে এনেকৈ নকয় যে সিংহাসন এৰি আহা। কৃষ্ণৰ ক্ষেত্ৰত সিংহাসনৰ কথাষাৰ শোভা নাপায়। তেওঁতো ৰাজকুমাৰ আছিল নহয় জানো? সিংহাসন বুলি তেতিয়া কোৱা হ'ব যেতিয়া ৰাজগাদীত বহিব। অৱশ্যে হয়, শিশুক পিতাকে কোলাত বা কাষত বহুৱাই ল'ব পাৰে। সেয়েহে পিতাই বুজায়, আত্মাসকল মূল লোকত তৰাৰ দৰে থাকে, আকৌ তাৰ পৰা ক্ৰমানুসৰি আহি থাকে। তৰা কেনেকৈ তললৈ খহি পৰে সেয়া দেখুৱাই নহয়। তাৰ পৰাও আত্মাসকল আহি পোনে পোনে গৰ্ভত প্ৰৱেশ কৰে। এইটো ভালদৰে টুকি ৰাখা। প্ৰত্যেক আত্মাই সতো ৰজু তমো অৱস্থাৰ মাজেৰে পাৰ হ'ব লাগে। যেনেকৈ প্ৰথমতে লক্ষ্মীনাৰায়ণ আহিব, তেতিয়া তেওঁলোকে সতো ৰজু অৱস্থাৰ মাজেৰে পাৰ হৈ পুনৰ জন্ম লৈ আকৌ তমোপ্ৰধান অৱস্থা পাব লাগে। প্ৰত্যেকৰে ক্ষেত্ৰত তেনেকুৱা, উভতি যাব নোৱাৰে। ইব্ৰাহিম, বুদ্ধ আহে, তেওঁলোকো সতো ৰজু তমো অৱস্থাৰ মাজেৰে পাৰ হ'ব লাগে। পুনৰ জন্ম ল'বলগীয়া হয়। দ্বাপৰত ধৰ্ম প্ৰতিষ্ঠাপক আহে, তাৰ পৰা পুনৰ জন্ম আৰম্ভ হয়, আকৌ তমোপ্ৰধান হ'ব লাগে। এতিয়া তেওঁলোকৰ সদ্গতি কোনে কৰিব? সদ্গতিদাতাটো এজনেই, শিৱ। তেওঁ কয়, সকলোৰে সদ্গতি কৰিবলৈ মই আহিবলগীয়া হয়। মোৰ নিচিনা কাম আৰু কোনেও কৰিব নোৱাৰে। মই দেৱী দেৱতা ধৰ্মও প্ৰতিষ্ঠা কৰোঁ, তোমালোকক ৰাজযোগ শিকাই আছোঁ। গতি আৰু সদ্গতিদাতাটো ময়েই হওঁ। যেতিয়া তোমালোক পবিত্ৰ হৈ যোৱা, তেতিয়া মই তোমালোকক উভতাই লৈ যাওঁ, তোমালোকৰো সদ্গতি কৰোঁ। তোমালোকৰ লগতে যি অনেক ধৰ্মাৱলম্বী আছে, সেই ধৰ্ম প্ৰতিষ্ঠাপকসকলৰ লগতে সকলোকেই উদ্ধাৰ কৰোঁ। তোমালোকক জ্ঞানেৰে অলংকৃত কৰি স্বৰ্গৰ মালিক লক্ষ্মী অথবা নাৰায়ণক বৰণ কৰাৰ লায়ক কৰি তোলোঁ। পুনৰ তোমালোকক উভতাই লৈ যাওঁ। সকলোকে প্ৰথমতে মুক্তিধামলৈ পঠিয়াই দিওঁ। সকলোৰে সদ্গতি দাতাও হওঁ। অন্য ধৰ্ম প্ৰতিষ্ঠাপক যিসকল আহে, তেওঁলোকে সদ্গতি নকৰে। তেওঁলোকে কেৱল নিজৰ ধৰ্মৰ প্ৰতিষ্ঠা কৰি তাৰ বৃদ্ধি কৰাত লাগি যায়। নিজৰ ধৰ্মত পুনৰ জন্ম লৈ সতো ৰজু তমো অৱস্থাৰ মাজেৰে পাৰ হ'ব। এতিয়া সকলোৱেই তমোপ্ৰধান। এতিয়া এওঁলোকক পাৱন সতোপ্ৰধান কোনে কৰি তুলিব?
পিতাই নিজে বহি সন্তানসকলক বুজায়। ভগৱান আহি সকলোৰে সদ্গতিও কৰে, ভাৰতক স্বৰ্গও কৰি তোলে, জীৱন মুক্তিৰ বাবে ৰাজযোগ শিকায়। সেইবাবে পিতাৰ ইমান মহিমা। গীতা হৈছে সৰ্বশাস্ত্ৰৰ ভিতৰত শিৰোমণি, কিন্তু কৃষ্ণৰ নাম লিখি দিয়া বাবে ভগৱানক পাহৰি গ'ল। ভগৱান হৈছে সকলোৰে সদ্গতিদাতা, সেইবাবে গীতা সকলো ধৰ্মাৱলম্বীৰ ধৰ্মশাস্ত্ৰ। সকলোৱে ইয়াক মানিব লাগে। সদ্গতিৰ বাবে আন কোনো শাস্ত্ৰ নাই। সদ্গতিৰ দেউতা হৈছে এজনেই, গীতা তেওঁৰেই। তোমালোক সন্তানসকলক সদ্গতিৰ জ্ঞান দি আছে। গীতাত শিৱৰ নাম থাকিলে সকলো ধৰ্মাৱলম্বীৰে গীতাই শাস্ত্ৰ হ'লহেঁতেন। পিতাই সকলোকে কয়, নিজক আত্মা বুলি বুজি মোৰ সৈতে যোগসূত্ৰ গঢ়া, তেতিয়া বিকৰ্ম বিনাশ হ'ব আৰু তোমালোক মোৰ ধামলৈ আহি যাবা। সকলো ধৰ্মাৱলম্বীৰে সদ্গতি কৰোঁতা ময়েই হওঁ। বাকীসকলেতো আহেই নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ। মনুষ্যই কয়, মোক্ষ প্ৰাপ্তি নহ'ব নেকি? পিতাই কয়, নহয়। যিসকল আত্মা আছে সকলোৰে ড্ৰামাত ভূমিকা নিৰ্ধাৰিত হৈ আছে। কাৰো ভূমিকা সলনি হ'ব নোৱাৰে। প্ৰত্যেকৰে পূৰা ভূমিকাৰ অনাদি ড্ৰামা ৰচি থোৱা আছে। ড্ৰামা অনাদি, তাৰ আদি মধ্য অন্ত নাই। সৃষ্টিৰ আদি বুলি সত্যযুগক কোৱা হয় আৰু অন্ত বুলি কলিযুগক কোৱা হয়। বাকী ড্ৰামাৰ আদি অন্ত নাই। ড্ৰামা কেতিয়া ৰচা হ'ল সেয়া ক'ব নোৱাৰি। এইটো প্ৰশ্ন উত্থাপিত হ'ব নোৱাৰে। পিতাই বুজাইছে যে অন্য যিবোৰ শাস্ত্ৰ আছে তাৰ দ্বাৰা প্ৰত্যেকে আহি নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰিছে, সদ্গতি কৰা নাই। তেওঁলোকে ধৰ্ম প্ৰতিষ্ঠা কৰিছে, তেওঁৰ পাছে পাছে বৃদ্ধি হৈ যায়। কিমান গূঢ় কথা আছে, এয়া নিবন্ধ লিখাৰ নিচিনা। ইয়াত কোনো গুজৰব কথা নাই। হৰা বা জিকাৰ এইখনেই ড্ৰামা। সত্যযুগত পৰমাত্মাক স্মৰণ কৰাৰ দৰকাৰ নাথাকে। পৰমাত্মাক স্মৰণ কৰিলে তেতিয়া এইটো কথাও বুজিব যে আমাক ব্ৰাহ্মণসকলক তেওঁৱেই ৰচিছে। তোমালোককতো সন্মুখত কয় যে মই ৰচয়িতা হওঁ। এই সংগম হৈছে ব্ৰাহ্মণসকলৰ নতুন সৃষ্টি। টিকনিৰ কথাটো কোনেও নাজানে। বিৰাট ৰূপৰ চিত্ৰ তৈয়াৰ কৰে। তাত দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰক দেখুৱায়। ব্ৰাহ্মণক পাহৰি গ'ল। সত্যযুগ হৈছে দেৱতা, কলিযুগত হৈছে শূদ্ৰ। সংগম যোগী ব্ৰাহ্মণক নাজানে। এই ৰহস্য পিতাই আহি বুজায়। বাবাই কয়, পবিত্ৰতা অবিহনে কেতিয়াও ধাৰণা হ'ব নোৱাৰে। বাবাই বুজায়, কিমান অনেক বেদ শাস্ত্ৰ আছে, পৰিক্ৰমা কৰাই মন্দিৰৰ পৰা চিত্ৰ উলিয়াই পৰিক্ৰমা কৰি পুনৰ মন্দিৰলৈ লৈ আহে। বাবা অনুভৱী, শাস্ত্ৰৰে গাড়ীত ভৰাই পৰিক্ৰমা কৰায়। এনেকৈয়ে আকৌ দেৱতাসকলৰ চিত্ৰও গাড়ীত ৰাখি পৰিক্ৰমা কৰায়। এই সকলো হৈছে ভক্তি মাৰ্গ। তোমালোক হৈছে শিৱ শক্তি। তোমালোকে গোটেই বিশ্বৰ সদ্গতি কৰা। কিন্তু এইটো কোনেও নাজানে, দিলৱাৰা মন্দিৰ হুবহু এওঁলোকৰ স্মাৰক। এনেকুৱা মন্দিৰ ক'তো নাই। জগদম্বা শিৱ বাবাও আছে। শক্তিসকলৰ স্থানো ৰখা আছে। ভক্তি মাৰ্গত পুনৰ এনেকুৱা মন্দিৰ নিৰ্মাণ কৰিব। আকৌ বিনাশ হ'লে এই সকলোবোৰ নাশ হৈ যাব। সত্যযুগত কোনো মন্দিৰ নাথাকে। এয়া সকলো হৈছে ভক্তি মাৰ্গৰ বিস্তাৰ। জ্ঞানততো মৌন হৈ থাকিব লাগে। একমাত্ৰ শিৱ বাবাক স্মৰণ কৰিব লাগে। শিৱ বাবাক পাহৰি আনৰ স্মৃতিত থাকিলে অন্তৰ সময়ত অকৃতকাৰ্য হৈ যাবা। অকৃতকাৰ্য হ'ব নালাগে। মনুষ্য মৰিবৰ সময়ত কয়, ৰাম ৰাম বুলি কোৱা, কিন্তু তেনেকৈ স্মৃতিলৈ নাহে। তথাপি গায়ন কৰা হয়, অন্তকালত যিয়ে নাৰায়ণক স্মৰণ কৰে, কথা এতিয়াৰ। খেৰৰ জুমুঠি স্বৰূপ, অন্তসাৰ শূন্য। এই জগতখন জুইটো লাগিবই। অন্তৰ সময়ত যিয়ে নাৰায়ণক স্মৰণ কৰে, যথাযথ এতিয়া তোমালোকে বুজিছা, আমি লক্ষ্মী অথবা নাৰায়ণক বৰণ কৰিম। স্বৰ্গৰ কাৰণে তৈয়াৰ হৈ আছো। বাবাৰ বাহিৰে অন্য কোনেও এই জ্ঞান দিব নোৱাৰে। এই বাবাইও ব্ৰহ্মা কয় যে এতিয়া মোক শিৱ বাবাই কৈছে। ইয়াকেই শক্তি সেনা বা পাণ্ডৱ সেনা বুলি কোৱা হয়। পাণ্ডৱ নাম হৈছে মহাৰথীসকলৰ। শক্তিসকলক আকৌ সিংহৰ ওপৰত আৰোহণ কৰা দেখুৱায়। সেয়েহে পিতাই কয়,
কল্প পূৰ্বে যেনেকৈ সহজ ৰাজযোগ শিকাইছিলোঁ হুবহু সেইদৰে শিকাই আছোঁ। যিবোৰ কাৰ্য কৰা হয় সেয়াই কল্পই কল্পই চলিব। এই ক্ষেত্ৰত পাৰ্থক্য হ'ব নোৱাৰে। পুনৰ কল্পই কল্পই এয়াই ভূমিকা চলিব। বাবাই কয়, তোমালোকক গূঢ় কথা শুনাওঁ। পাছলৈ যি হ'বলগীয়া আছে সেয়াতো পাছতেই শুনাম, নহয় জানো? এতিয়া সকলো শুনাই দি উভতি গুচি যাম নেকি? অন্তলৈ নতুন কথা শুনাই থাকিম। আমি গীতাৰ মহিমা বহুত কৰোঁ, কিন্তু সেই গীতা বা মহাভাৰততো হিংসক যুদ্ধ আদি দেখুৱাই দিছে। এতিয়া যুদ্ধটো নাই, তোমালোকৰতো হৈছে যোগবলৰ কথা। অহিংসাৰ অৰ্থ কোনেও নাজানে। কেৱল স্ত্ৰীক নৰকৰ দ্বাৰ বুলি কৈ দিছে। প্ৰকৃততে নৰকৰ দ্বাৰটো দুয়োৱে হয়। এতিয়া তেওঁলোকক স্বৰ্গৰ দ্বাৰ কোনে কৰি তুলিব? সেয়া কৰাৰ শক্তি ভগৱানৰহে আছে। এই গীত বাবাই ৰচনা কৰোৱাইছে। আকৌ ৰচনা কৰাসকলে কোনেও ঠিককৈ ৰচিছে, কোনোৱে ভুলকৈ ৰচিছে, সানমিহলি কৰি দিছে। নিশাৰ পথিক ভাগৰি নপৰিবা, এনেকুৱা গীত মই ৰচনা কৰোৱাইছোঁ। গতিকে ইয়াৰ কথাবোৰ বেলেগ। গোশালাও হয়, বনবাসো হয়, কিন্তু অৰ্থ বুজি নাপায়। মই জানো কাৰোবাক পলুৱাই আনিলোঁ? কাৰোবাক কেতিয়াবা কৈছিলোঁ জানো যে কৰাচীলৈ গুচি আহা? এই শক্তিসকলক সোধা। এই ড্ৰামাতেই ভূমিকা আছিল। যাৰ ওপৰত অত্যাচাৰ হৈছিল গুচি আহিছিল। গতিকে শুদ্ধ কি সেয়া পিতাই আহি বহি বুজায়। শাস্ত্ৰত যিবোৰ লিখা আছে সেয়া হৈছে ভক্তি মাৰ্গ। তাৰ দ্বাৰা মোৰ সৈতে মিলিত হ'ব নোৱাৰে, মোৰ ওচৰলৈ আহিব নোৱাৰে। মই মাৰ্গদৰ্শন হৈ ইয়ালৈ আহিবলগীয়া হয়। কয়, এনেকুৱা শৰীৰ কিয় লোৱা? নাই যে যি গৃহস্থ নহয়। হেৰৌ, মইতো গৃহস্থীৰ শৰীৰতে আহি তেওঁক জ্ঞান দিব লাগে। তেওঁৰ 84 জন্মৰ কথাও কওঁ। তেন্তে এয়া কিমান গূঢ় কথা। এয়া নতুন ধৰ্মৰ বাবে নতুন কথা, জ্ঞানো নতুন। পিতাই কয়, কল্পই কল্পই মই এই জ্ঞান শুনাওঁ। অন্য কোনেও এনেকৈ নকয় যে মই কল্পই কল্পই ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহিছোঁ। লক্ষ্মীনাৰায়ণ কোনেও নকয় যে আমি পুনৰ ৰাজত্ব কৰিবলৈ আহিছোঁ। তাত এই জ্ঞানেই প্ৰায় লোপ পাই যায়। শাস্ত্ৰটো পাছত অনেক ৰচনা কৰি দিছে। আমি ব্ৰাহ্মণসকলৰ বাবে এখনেই গীতা। ধৰ্মও প্ৰতিষ্ঠা কৰোঁ আৰু সকলোৰে সদ্গতিও কৰোঁ। দুটা কাম নহ'ল জানো? এতিয়া মই যি শুনাওঁ সেয়া শুদ্ধ নে তেওঁলোকে শুনোৱা কথাবোৰ শুদ্ধ? সেয়াতো তোমালোকে জানা। মই কোন? মই সত্য। মই কোনো বেদ শাস্ত্ৰ নুশুনাওঁ। অৱশ্যে হয়, এওঁতো ব্ৰহ্মাই বহুত পঢ়িছে, কিন্তু তেওঁ জানো শুনায়? এয়াতো শিৱ বাবাই নতুন নতুন কথা শুনায়। শিৱ বাবাতো অশৰীৰী, কেৱল এই মুৰলী শুনোৱাৰ কাম কৰিবলৈ আহে, খোৱা বোৱা কৰিবলৈ নাহে। মইতো আহিছোৱেই তোমালোকক সন্তানসকলক পুনৰ ৰাজধানী দিবলৈ। সোৱাদ এওঁৰ আত্মাই লয়। সকলোৰে ধৰ্ম বেলেগ। তেওঁলোকে নিজৰ ধৰ্মশাস্ত্ৰ পঢ়িব লাগে। ইয়াততো অনেক শাস্ত্ৰ পঢ়ি থাকে, সাৰ একোৱেই নাই। যিমানেই পঢ়ি থাকে সংসাৰ অসাৰ হৈ যায়। তমোপ্ৰধান হ'বই লাগে। পোনপ্ৰথমে সৃষ্টিলৈ তোমালোক আহিছা। তোমালোক ব্ৰাহ্মণসকল মাতা পিতাৰ পৰা জন্ম লৈছা। সেইফালে হৈছে আসুৰী কুটুম, ইয়াত হৈছে ঈশ্বৰীয় কুটুম। আকৌ গৈ দৈৱী কুলাত আহিবা, স্বৰ্গৰ মালিক হবা। মাতা পিতাৰ মতত চলিলে স্বৰ্গৰ অপাৰ সুখ পাবা। বাকী ৰুদ্ৰ জ্ঞান যজ্ঞত বিঘিনিটো নিশ্চয় আহিব। পিতাই কয়, সন্তানসকল, বিকাৰৰ ওপৰত বিজয়ী হলেহে তোমালোকে জগতজিত হ'ব পাৰিবা। এনেকুৱাতো নহয় যে বিয়া নকৰালে দুৰ্বল হৈ থাকি যাবা। সন্ন্যাসীসকল পবিত্ৰ হৈ থাকে, আকৌ তেওঁলোকে কিমান শকত-আৱত স্বাস্থ্যৱান হৈ থাকে। ইয়াততো মগজুৰ কাম, পৰিশ্ৰম হয়। দধিচি ঋষিৰ উদাহৰণ আছে নহয়। সন্ন্যাসীসকলতো বহুত পুষ্টিকৰ খাদ্য পায়। বাবাই নিজেও বহুত পুষ্টিকৰ খাদ্য খুৱাইছিল। ইয়াততো বহুত সংযমী হ'ব লাগে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা আৰু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, জ্ঞান ভালদৰে ধাৰণা কৰিবলৈ
পবিত্ৰতাৰ ব্ৰত ৰাখিব লাগে। এয়া অন্তৰ সময়, সেইকাৰণে এনেকুৱা অভ্যাস কৰিব লাগে যাতে একমাত্ৰ পিতাৰ বাহিৰে আন কোনো স্মৃতিলৈ নাহে। 2 নম্বৰ, দধিচি ঋষিৰ নিচিনাকৈ সেৱা কৰি বিকাৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰি জগতজিত হ'ব লাগে। বৰদান, সময়ৰ গতি অনুসৰি সৰ্বপ্ৰাপ্তিৰে ভৰপূৰ মায়াজিত হওঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা। সময়ৰ গতি অনুসৰি সৰ্বপ্ৰাপ্তিৰে ভৰপূৰ মায়াজিত হওঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা। বাপ দাদাই যিবোৰ প্ৰাপ্তি কৰাইছে সেই সকলো প্ৰাপ্তি নিজৰ মাজত জমা কৰি ভৰপূৰ হৈ থকা, যাতে কোনো অভাৱ নাথাকে। য'ত পৰিপূৰ্ণতাত অভাৱ হয় ত'ত মায়াই অস্থিৰ কৰে। মায়াজিত হোৱাৰ সহজ সাধন হৈছে সদায় প্ৰাপ্তিৰে ভৰপূৰ হৈ থকা। কোনো এটা প্ৰাপ্তিৰ পৰাও যাতে বঞ্চিত নোহোৱা সকলো প্ৰাপ্তি হওক। সময়ৰ তীব্ৰতা অনুসৰি যিকোনো সময়তে যিকোনো ঘটনা ঘটিব পাৰে, সেয়েহে তীব্ৰ পুৰুষাৰ্থী হোৱা, এতিয়াৰ পৰা ভৰপূৰ হোৱা। এতিয়া নহ'লে কেতিয়াও নহ'ব। শ্লোগান, সত্যতা আৰু নিৰ্ভীকতাৰ শক্তি থাকিলে কোনো কাৰণে অস্থিৰ কৰিব নোৱাৰে। সত্যতা আৰু নিৰ্ভীকতাৰ শক্তি থাকিলে কোনো কাৰণে অস্থিৰ কৰিব নোৱাৰে। ওম শান্তি।